এইটো এটা মোৰ বাবে চ্যালেঞ্জিং টাস্ক হ'ব। ইতিমধ্যে মই আগতেও এক্টিং ভাইচ চেঞ্চেলৰ আছিলোঁ, প্ৰ' ভাইচ চেঞ্চেলৰ আছিলোঁ। সেই হিচাপে মই এই বিশ্ববিদ্যালয়ত 1995ৰ পৰা প্ৰায় 30 বছৰ ধৰি কাম কৰি আছোঁ। গতিকে মই ইয়াৰ বিষয়ে জানো। গতিকে মই ভাবোঁ যে মই উচিত পথত মই আগুৱাই লৈ যাবলৈ সমৰ্থ হ'ম। হয় হয় নহয়, যিখিনি ইয়াত দুৰ্নীতি হৈছে সেইখিনি আমি ডেফিনেটলি তাত এনকুৱাৰী হ'ব লাগিব আৰু যিকেইজন দোষী তেওঁ দোষীয়ে শাস্তি পাব লাগিব। নহ'লে এইটো আমাৰ ছাত্ৰ ছাত্ৰীয়ে বা আমাৰ শিক্ষক সকলোৱে এইটো কেতিয়াও সেইটো সহজভাৱে নল'ব। গতিকে এই ক্ষেত্ৰত উচিত পদক্ষেপ মই ডেফিনেটলি ল'ম। সংগ্ৰামখন ইমান দিনলৈকে আমি চলাই আছোঁ, ছাত্ৰ ছাত্ৰীয়ে গোটেই ওলাই আহিছে আৰু গোটেই আমাৰ লগতে ষ্টেক হোল্ডাৰ্ছখিনি আমাৰ ছাপৰ্টত আছে। তেওঁলোকে চলিডেৰিটি আমাক ইমান দিনৰ পৰা দি আছে আৰু লগতে আমাৰ যেতিয়ালৈকে আমাৰ দাবীখিনি পূৰণ নহয়, আমি সদায় পিচফুলভাৱেই কৰি আছোঁ, শান্তিমূলকভাৱেই কৰি আছোঁ আৰু আমি এনেকৈ চলাই লৈ যাম। আমাৰ লগতে আমাৰ যিমানখিনি এক্সামছ এইবাৰ হ'ব লগা আছিলে ছাত্ৰ ছাত্ৰীৰ হয়, আজি কেইদিনমান ধৰি এক্সামখিনি আমাৰ পিছুৱাই দিয়া গৈছে, কাৰণ আমি এটা ডেডলাইন দিয়া গৈছিল MOE-লে। তো ডেডলাইনৰ অনুযায়ী আমি সেইখিনি পজিটিভ ৰেছপন্স নাপালোঁ। কিন্তু আমি আজি এটা বস্তু যোনটো আমাক ছাত্ৰ ছাত্ৰীয়ে মিলি যোনটো কাম কৰিলে, এক্টিং VC আমাৰ নিজৰ ফালৰ পৰা আমি কনচিডাৰ কৰিলোঁ। তো এতিয়া আমি এইটো বিচাৰিম যে যোনখিনি আমাৰ এডমিনিষ্ট্ৰেটিভ ৱৰ্ক যোনখিনি স্থগিত হৈ আছিলে সেইখিনি যাতে চলি থাকে আৰু লগতে আমাৰ এই যোনটো পিচফুল প্ৰটেষ্ট আমি যোনটো কৰি আছোঁ, যেতিয়ালৈকে বাকী দাবীখিনি মানি লোৱা নহয়, আমাৰ যে VC এগেইনষ্টত যোনখিনি এনকুৱাৰী হওক বা আমাৰ ষ্টুডেণ্টছ ইউনিয়নৰ যোনটো দাবী যেতিয়ালৈকে মানি নলয়, আমি এনেকৈ চলাই লৈ যাম পিছফুল।